তো মই আজি বহুত দিন পিছত আহিলোঁ আৰু এটা নতুন ভিডিঅ' লৈ মানে ছেকেণ্ড হেণ্ড বাইকৰ ভিডিঅ' বহুত দিন বনোৱা নাই আৰু মোৰ হাতত নাছিলোঁ এনেকুৱা বাইক ছেকেণ্ড হেণ্ড অহা নাছিল কিন্তু ফাইনেলি আজি এখন মানে বিক্ৰী কৰিব। গতিকে এই গাড়ীখনৰ বয়স কিমান, দাম কিমান সকলোবোৰ জনাই দিম, ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণভাৱে। প্ৰথমতে জানিছোঁ গাড়ীখনৰ বয়স হৈছে 9 বছৰ। 9 বছৰ চলিছে ৰানিং আৰু কিলোমিটাৰটো চলিছে ৰিজাল্ট চাওক 64,737 কিলোমিটাৰ চলিছে। গাড়ী কোনো মানে ইঞ্জিন খোলা হোৱা নাই বা কোনো ইঞ্জিনৰ কাম কৰা নাই, খালি মানে কি হ'ল গাড়ীখন খালি ৰানটো অলপমান হৈছে 64,737 কিলোমিটাৰ। বাকী গাড়ীখন কণ্ডিশ্যন গুড কণ্ডিশ্যন, কোনো এটা প্ৰব্লেম নাই। না কিনো খৰচ লাগে এনেকৈ ছেকেণ্ড হেণ্ড গাড়ীবিলাক কিনিলে মানে কি হয় আগত মেকাৰতে যাব লগা হয়, কিন্তু এইবিলাক গাড়ী কিনিলে কোনো মানে মেকাৰতে যাব লগা নহয়। আৰু মই এনেকুৱা গাড়ীবিলাক ভিডিঅ' বনাওঁ আচলতে কোনো যাতে প্ৰব্লেম নাপায় কাষ্টমাৰে। টায়াৰ আগৰ টায়াৰটো নতুন আৰু ইয়ামাহা গাড়ী বুলি ক'লে মানে বেলেগ প্ৰব্লেমৰ কথা ক'ব লগাই নাই। যিসকলে ইয়ামাহা গাড়ী ইউজ কৰি আছে গম পাই আছে। ময়ো ইউজ কৰিছিলোঁ এনেকুৱা গাড়ী। কালাৰ একেবাৰে মানে এইটো অৰিজিনেল কালাৰ, প্ৰিণ্ট কৰা হোৱা নাই কোনো ধৰণৰ বা এনেকুৱা হোৱা নাই, স্ক্ৰেচ হোৱা নাই। আৰু এই গাড়ীখন আছে বঙাইগাঁও জিলাৰ মাছগাঁৱত। কাৰোবাক যদি লাগে গাড়ীখন তেতিয়াহ'লে এইটো কমেণ্ট বক্সত নাম্বাৰটো দিয়া আছে, তাত গৈ আপোনালোকে ফোন কৰি যোগাযোগ কৰিব পাৰিব যদি চাব আহিব বিচাৰে।